আমগুৰি গড়কাষৰীয়া গাঁৱত ২০০ বছৰীয়া পৰম্পৰাৰে গৰখীয়া সভা। গাঁওখনৰ ৬৫টা পৰিয়ালে গড়কাষৰীয়া পথাৰত গৰখীয়া সভা পালন কৰিছে। পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে পালন কৰিছে এই বিশেষ উৎসৱ। উজনি অসমত প্ৰচলিত অন্যতম এক লোকাচাৰ তথা পৰম্পৰা গৰখীয়া সভা আৰু গৰখীয়া সভা প্ৰদান কৰি ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবলৈ কৰা হয়। গৰখীয়া সভাত গৰখীয়া কিশোৰসকলক আপ্যায়িত কৰা হয় আৰু গৰখীয়াসকলক আপ্যায়িত কৰা মানে ভগৱান শ্ৰীকৃষ্ণকো আপ্যায়িত কৰা হয় বুলি বিশ্বাস কৰি অহা হৈছে। ২০০ বছৰীয়া পুৰণি এই গৰখীয়া সভা অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলে প্ৰত্যেক বৰ্ষতে পালন কৰি আহিছে। জনবিশ্বাস অনুসৰি গৰখীয়া ভোজৰ আয়োজন কৰিলে বছৰটোলৈ পশুপক্ষী জীৱ-জন্তুৰ বিপদ আপদ অথবা হানি বিঘিনি নহয়। আনহাতে গৰখীয়া সভাতে কোনো লোকে মনোবাঞ্ছা পূৰণৰ অৰ্থে চাকি বন্তি জ্বলালে মনোকামনাও সিদ্ধি হয়। গড়কাষৰীয়া গাঁৱৰ ২০০ শতাধিক ৰাইজে গৰখীয়া ভোজৰ লগতে বিয়ানাম বিহুনাম আদি গাই উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। আৰু এই সন্দৰ্ভতে আমগুৰিৰ পৰা সমীৰণ দুৱাৰাই এক প্ৰতিবেদন যুগুতাইছে। আগবঢ়াইছে প্ৰতিবেদনখন। অসমীয়া সংস্কৃতিৰ এক অন্যতম পৰম্পৰা হৈছে গৰখীয়া সভা। আৰু আজি আমি গৰখীয়া সভাৰ এক দৃশ্য দেখিবলৈ আহিছো, যি গৰখীয়া সভা ২০০ বছৰীয়া পুৰণি। আৰু এই মুহূৰ্তত মই আছো আমগুৰিৰ গড়কাষৰীয়া গাঁৱত। আৰু এই গড়কাষৰীয়া গাঁৱৰ ৬৫টাকৈ পৰিয়ালে তেওঁলোকে ২০০ বছৰ ধৰি গৰখীয়া সভা অনুষ্ঠিত কৰি আহিছে। আৰু আজি আমি দেখুৱাইছো গড়কাষৰীয়া গাঁৱৰ যি পথাৰ, সেই পথাৰৰ পৰা দেখুৱাইছো। আৰু যি গৰখীয়া সভা বুলি কোৱা হয়, এই গৰখীয়া সভা আচলতে ভগৱান শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি যিসকল কিশোৰ কিশোৰী তেওঁলোকে গৰু চৰাই, সেই গৰু চৰাই ফুৰা কিশোৰ কিশোৰক কেন্দ্ৰ কৰি আচলতে গৰখীয়া সভা পতা হয়। আৰু আজি আমি দেখুৱাইছো এই গড়কাষৰীয়া গাঁৱৰ পৰা ইয়াৰ বয়োজ্যেষ্ঠৰ পৰা কিশোৰ কিশোৰী সকলো ডেকা জীয়ৰী সকলো ওলাই আহিছে। তেওঁলোকে আজি ভগৱান শ্ৰীকৃষ্ণক সন্তুষ্ট কৰিবৰ কাৰণে বিশেষকৈ যি গোপালক আছে, সেই গোপালকসকলৰ যি গোধন, সেই গোধনবোৰ যাতে শ্ৰীবৃদ্ধি হয় তাৰ কাৰণে তেওঁলোকে প্ৰত্যেক বছৰে ইয়াত দেখা গৈছে চাকি বন্তি জ্বলাই তেওঁলোকে ইয়াত ভোজ ভাতৰ আয়োজন কৰিছে। আৰু এটা কথা ক'ব লাগিব, এই অঞ্চলটোৰ ৰাইজে ইয়াত কোনো ধৰণৰ পশু নিধন নকৰে। তেওঁলোকে সম্পূৰ্ণ নিৰামিষভাৱে তেওঁলোকে ইয়াত ভোজ ভাতৰ আয়োজন কৰে। মই আমাৰ মাজত যিটো ককা আছে, ককা কি ক'ব? যিহেতু আপোনালোকে আমি জানিব পাৰিছো প্ৰায় ২০০ বছৰ ধৰি এই গৰখীয়া সভা অনুষ্ঠিত কৰি আহিছে, কেনেকৈ ধৰণৰ অনুষ্ঠিত কৰি আহিছে কি ক'ব? আগত মানে আমাৰ আজু ককাহঁতৰ দিনৰ পৰাই পৰম্পৰাগতভাৱে এই অনুষ্ঠানটো চলি আহিছে। ইয়াত মানে তেখেতলোকে আগত গৰু চৰোৱাৰ যেতিয়া ধান কাটি শেষ হয় গৰু মেলি দিয়ে। মেলাৰ পিছতে সকলো মিলি এসাঁজ মিলা প্ৰীতিৰে ভোজন কৰে। সেয়েহে তেওঁলোকে কৰোঁতে এতিয়া বৰ্তমান প্ৰায় ২০০ বছৰে হ'ল আমাৰ এই পৰম্পৰা চলি আহিছে। আৰু এই পৰম্পৰা আমাৰ বিশ্বাস আছে যে ইয়াত যদি কোনোবাই দাতাই কিবা সামগ্ৰী দান কৰে তেতিয়া তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হয়। আৰু ইয়াত আমাৰ দেখিছে ইয়াত বন্তিও প্ৰজ্বলন হয়। এই বন্তি প্ৰজ্বলনৰ দ্বাৰাও ভগৱন্তক সন্তুষ্ট কৰি তেখেতলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰে। হয়, নিশ্চয় এটা গুৰুত্বপূৰ্ণ কথা তেওঁলোকে কৈছে যে ইয়াত যদি কোনোৱে মনোবাঞ্ছা পূৰণ কৰি তেওঁলোকে ইয়াত চাকি বন্তি জ্বলায় তেনেহ'লে তেওঁলোকৰ মনোবাঞ্ছা পূৰণ হয় বুলি কৈছে। আৰু ইমান যিহেতু আমি দেখুৱাইছো, আমি ইয়াত গৰখীয়া ভোজৰ যি আয়োজন কৰিছে খাদ্য সম্ভাৰ আমি দেখুৱাব বিচাৰিছো। যদিহে সম্ভৱ আমি খাদ্য সম্ভাৰ ইয়াত আমি NKTV দখল আমি দেখুৱাব বিচাৰিছো। ইয়াত তেওঁলোকে মাছৰ ব্যৱস্থা কৰিছে, চব্জিৰ ব্যৱস্থা কৰিছে, সকলো ধৰণৰ তেওঁলোকে ইয়াত ব্যৱস্থা কৰা দেখা গৈছে। যিহেতু গৰখীয়া সভা আৰু গৰখীয়া সভা যিহেতু গৰখীয়া ল'ৰাক কেন্দ্ৰ কৰি আয়োজন কৰা হয় আৰু গৰখীয়া যিসকল ল'ৰা সেই ল'ৰাসকলক আচলতে সন্তুষ্ট কৰা হয় এই গৰখীয়া ভোজৰ জৰিয়তে। আৰু ক'ব লাগিব গড়কাষৰীয়া গাঁৱৰ যিসকল ৰাইজ তেওঁলোকে ২০০ বছৰ ধৰি এই পৰম্পৰা মানি আহিছে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব আজি কি আছে আপোনাৰ খাদ্য সম্ভাৰত কি আছে? আচ্ছা, আজি খাদ্যৰ ভিতৰত আমাৰ এতিয়া মাছ আছে। মানে আমাৰ এটা পৰম্পৰা আছে আগৰ পৰা ইয়াত জীৱ বধ কৰা নহয়। আৰু সেইটো হিচাপত মানে আমাৰ এনেকে খানাটোত মানে মাছেই ব্যৱহাৰ কৰা হয়। লগতে আৰু আছে বেলেগ তৰকাৰী আছে। তাৰপিছত আৰু এটা আপোনালোকলৈও ধন্যবাদ আমাৰ এই অনুষ্ঠানটিত আপোনালোকে অংশগ্ৰহণ কৰাৰ বাবে। বাকী সেয়াই আৰু ভাল লাগিছে। আৰু জীৱ বধ কৰিলে আচলতে পশু পক্ষীৰ প্ৰতি এটা অশনি সংকেত আহে বুলি আপোনালোকে বিশ্বাস কৰে নহয় জানো? হয়, মানে বিশ্বাস মানে কি আৰু ধৰক আগতে তেনেকে আমি বয়োজ্যেষ্ঠসকলৰ পৰা সেইটো জানিব পাৰিছো। আৰু তেওঁলোকে আগৰ পৰা, কাৰণ পৰম্পৰাটো আমাৰ বহুত আগৰ পৰা হৈ আছে, তো সেই তেতিয়াৰ পৰা জানিব পৰা মতে সেনেকুৱাখিনি অসুবিধা হয় চাগে। আৰু আমিও বিশ্বাস কৰোঁ তেনেকে, তো সেইটো কাৰণে মানে জীৱ হত্যা কৰা অকণমান ইয়াত নহয় মানে।
নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা হৈছে যে এই গৰখীয়া গাঁৱৰ ৰাইজে তেওঁলোকে ইয়াত যি ভোজ ভাতৰ আয়োজন কৰে তাত তেওঁলোকে জীৱ হত্যা নকৰে বুলি ইতিমধ্যে আমাক জনাইছে আৰু ক'ব লাগিব যিটো গৰখীয়া সভা ভগৱান শ্ৰীকৃষ্ণক কেন্দ্ৰ কৰি আচলতে এই গৰখীয়া ভোজ আৰু গৰখীয়া সভাৰ আয়োজন কৰিছে মই আমাৰ মাজত যিহেতু বাইদেউ আছে আপোনাৰ ওচৰলৈ আহিছো কি ক'ব আপোনালোকে ইমান সুন্দৰকৈ গৰখীয়া সভাৰ আয়োজন কৰিছে নমস্কাৰ প্ৰথমতে আপোনালোকলৈ আমি অশেষ ধন্যবাদ জনাইছো আমাৰ ইয়াত আমাৰ এই 200 বছৰীয়া পৰম্পৰাগত এই গৰখীয়া ভোজটো কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো এইটো আচলতে মই আজি 18 বছৰ হৈছে মোৰ বিয়া হোৱাৰ এই 18 বছৰৰ পৰাই মই দেখি আহিছো যে এই মানে মাঘ মাহৰ প্ৰথম পহিলা সপ্তাহতেই আমাৰ এই গৰখীয়া ভোজৰ আয়োজন কৰা হয় প্ৰথমতে কোৱা শুনিছিলো আমাৰ দদাইদেউহঁতে যে ল'ৰাসকলেহে বোলে গৰখীয়া ভোজ মানে গৰু চৰাই থাকোঁতে ভোজৰ আয়োজন কৰে তাৰপিছতে এতিয়া দেখিছো যে সকলোৱে ল'ৰা বুঢ়া ডেকা জীয়ৰী বোৱাৰী আমি সকলোৱে মিলা প্ৰীতিৰে আহি পেলাই এই ভোজৰ আয়োজন কৰিছো ভাল লাগিলে বহুত ভাল লাগে আনন্দৰে এই উৎসৱটো